हेलो आई जा पिछे पैसा किमान आनिছো কি নহব পুরা 2 লাগিব বলি কৈছিল না নাই 2 ল আৰু জলদি আহি যা ইমিডিয়েট বাস আৰু এতিয়া কি কৰিম জানো তাই হাজবেণ্ডক প্ৰথমে ডিঙিত গামোচা পিন্ধাই মেৰিয়াই থাকিম যেতিয়াই তাই হাজবেণ্ডৰ এনেকুৱা হ'ব তেতিয়া তাক লাহেকৈ গাড়ীৰ পৰা পেলাই দিম আৰু তাৰ পিছত আমি টকা কেইটা ভগাই ল'ম বুজি পালি ইজন হৈছে আমাৰ ৰমেন নাথ প্ৰাইভেট কোম্পানীত চাকৰি দৰমহা কম কিন্তু নম্ৰ ভদ্ৰ পত্নীয়ে কিন্তু চকু পাৰি দেখিব নোৱাৰে তথাপি পত্নীক মৰম চেনেহ কৰে সন্মানৰ খাতিৰত হুলস্থুল নকৰি পত্নীৰ সকলো কথা সহি থাকে ৰমেন নাথে চলিবলৈ নজৰা নহয় কিন্তু চহৰত মাটি অকণ ঘৰ এটা গাড়ী এখন কৰিব পৰা নাই এক কথাত ৰমেন নাথৰ আকালো নাই ভৰালো নাই অফিচৰ পৰা আহি নিজেই ভাত বনাব লাগে নিজেই বাচন ধুব লাগে কাৰণ পত্নীয়ে কোনোদিন তেওঁলৈ এই কাম কৰি নথয় এইগৰাকীলৈ চাওকচোন ৰমেন নাথৰ আধুনিকা পত্নী পৰকীয়া প্ৰেমত মত্ত সংসাৰখনৰ প্ৰতি কোনো গুৰুত্ব নাই মোবাইল আসক্ত হাতত মোবাইলটো লৈ দিনৰ দিনটো পৰকীয়া প্ৰেমিকৰ লগত কথা পাতি থাকে পতিয়ে অফিচৰ পৰা আহি ফোনত ব্যস্ত হৈ থকা পত্নীক এনেদৰে দেখিও সহি যায় সংসাৰখন বাচি থকাৰ স্বাৰ্থত খং তেওঁৰো উঠে কিন্তু কি কৰিব সংসাৰখনটো বচাব লাগিব এতিয়াকৌ ৰমেন নাথৰ একমাত্ৰ সন্তান মন বৰ মৰম লগা আল ফুলকৈ তুলিছে দেউতাকে মনৰো পঢ়াত মন মোটামুটি ভালেই তুমি আঙুলটো দেখাই দিয়া এটা লায়ন কোনটো এইটো লায়ন লেম এইটো লক কি হবা কোৱা এইটো কি লগাইছা ভাল দে তোমাৰ আঙুলিকেইটা কোমল দেই মোকতো সদায় এনেকে হাতখন হাততে হাত ৰাখি থাকিব মন যায় তুমি বা কি ভাবা ইয়াতে থাকি মই বহুত বৰিং লাগিছে জানানে লৈ যোৱা না মোক
দেউতা আপোনাক ভাত দিলে নে বাৰু মুখটো কৰিছে এই বুঢ়া মানুহটোকো ভাতকেইটা দিব পৰা নাই বনাই চালা এই চিনি পোৱা নাই ৰহ মোক কোৱা ভালনে মই তোমাৰ ফোনটো আহিবলৈ মই অথনিৰ পৰা অপেক্ষা কৰি আছিলোঁ তুমি আহিলা বতৰটোও বেয়া আচ্ছা হেই এনেই বহি আছোঁ আৰু কি কৰিম মই তাকে এবাৰ ভাবিলোঁ ভিডিঅ' কলিং এটা কৰিলে চাগে তুমি নিশ্চয় দেখিয়ে পালাহেঁতেন মই আৰু চিন্তা কৰি ৰখি আছোঁ কিয় মই নথকা অৱস্থাত এই মানুহজন কিয় আহে ই মোৰ বন্ধু হয় বন্ধু এনেকে নাহে আৰু বন্ধু এনেকে নাথাকে তুমি চুপ থাকা মই চুপ নাথাকো আজি মই চুপ নাথাকো মই চুপ থাকোঁতে তুমি বহুত আগবাঢ়ি গৈছা তুমি কিন্তু এইটো ভাল কাম নকৰিলা তুমি গোটেই জীৱন পস্তাব লাগিব কিমান সময় লাগিব তোমাৰ 5 মিনিট লাগিব মই বেগ চেগ লৈ পুৰা ৰেডি হৈ আছো আহা জলদি 5 মিনিটত পোৱাহি ইমান সময় মই ৰৈ থাকিব নোৱাৰো ঠিক আছে ঠিক আছে আহি যোৱা সোনকালে ঠিক আছে হ'ব আহি আছোঁ 5 মিনিট এই পালোঁ মই তোমাৰ লগত নাথাকো মই মোৰ সিদ্ধান্ত লৈ পেলাইছো গাড়ী এখন নাই চৰকাৰী চাকৰি এটা নাই আৰু মাটিও কোনো নাই মই এনেকে টুকুনা হৈ চলি থাকিব নোৱাৰো মোক বিচাৰি নাহিবা তুমি কি কৰিছা আহা ওলাই আহা মই তোমাৰ গেটৰ ওচৰত ই আছে নেকি আহা মই ৰাখি আছোঁ আহা আই লাভ ইউ জান
কমপ্লিট কৰি লওঁ ৰ'বা চাকৰি এটা কৰিব পাৰিলে তোমাক মই বহি বহি খুৱাম ৰ'বা লোৱা এইটো লোৱা কিবা খাবা টেম্পুত যাবা কষ্ট কৰিব নালাগে বেছিকৈ ঠিক আছে হ'ব মোক ইমান মৰম কৰিব নালাগে তুমি বাই 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 মই মোৰ সিদ্ধান্ত লৈ পেলাইছোঁ গাড়ী এখন নাই চৰকাৰী চাকৰি এটা নাই আৰু মাটি অকণো নাই মই এনেকৈ টুকুনা হৈ চলি থাকিব নোৱাৰোঁ দেই মোক বিচাৰি নাহিবা তুমি মোৰ কিন্তু চৰকাৰী চাকৰি নাই মই যি খাওঁ তুমি তাকে খাব লাগিব আৰু যি পিন্ধাও তুমি তাকে পিন্ধিব লাগিব তুমি মোক যেনেকৈ খোৱা মই তেনেকৈ খাম আৰু মোক যেনেকৈ চলোৱা তুমি মই তেনেকৈ চলি যাম মাত্ৰ তুমি মোৰ কাষত অকল সাহস হৈ থাকিলেই হ'ল তহঁতক মই চাই ল'ম চালা ভাল মানুহ হৈ জীয়াই থাকিব নিদিয়ে ভাবিছিলোঁ সুখেৰে সংসাৰ কৰি কটাম কিন্তু নাই চব শেষ কৰি দিলে মোক চালা মই যদি শেষ হ'লো নহয় তহঁতকে শেষ কৰিম মই ফোন আহিল ফোন আহিছে হেল্ল' অঁ আহি যা পিছে পইচা কিমান আনিছ কি নহ'ব পূৰা 2 লাগিব বুলি কৈছিলোঁ নে নাই 2 ল আৰু জল্দি আহি যা ইমিডিয়েট বাছ ইমান দেৰি কৰি আছে ই বেটা কি বুলি ভাবিছে তাকেতো ইমান দেৰি হ'লেতো এইবিলাক কাম সিদ্ধি নহয় ন বছ আহি গ'ল
ক'ত গৈছোঁ আমি ইহঁতক এইটো ৰাস্তাত পাম জানো? এইটোতো সঠিক ঠিকনা নহয়। ঠিক জেগাতে গৈ আছো। অলপ পিছত গম পাবি সিহঁত দুইটাক য'ত বান্ধি থৈছো তালৈ আমি গৈ আছো। ঠিক আছে বাৰু। অলপ পিছত তই চিন্তা কৰিব নালাগে। সিহঁত দুইটাক য'ত বান্ধি থোৱা আছে তালৈকে আমি গৈ আছো, বুজিলি? আৰু এতিয়া কি কৰিম জান? তাইৰ হাজবেণ্ডটোক প্ৰথমে ডিঙিত গামোচা পিন্ধাই মেৰিয়াই থাকিম। যেতিয়াই তাইৰ হাজবেণ্ডটোৰ এনেকুৱা হ'ব তেতিয়া তাক লাহেকৈ গাড়ীৰ পৰা পেলাই দিম। আৰু তাৰ পিছত আমি টকা কেইটা ভগাই ল'ম, বুজি পালি? হৈছে না নাই? চা ভালকে। হৈ গ'ল। আমি ভালকৈ চা। বছ খতম। ওকে বল। চালা এই পাখণ্ডজনীক আনি চালা মোৰ জীৱনে ধ্বংস কৰিলো। হা ৰহ আজি নেৰিছো মই। অলপ পিছত খোল তোক আজি মই খোল দুৱাৰ তোক আজি মই তোৰ এইয়া কাণ্ড ন? তই গুণ পাইছ? হা
এজন নিৰপৰাধী পুৰুষক হত্যা কৰাৰ অপৰাধত ক'লা গুণ্ডা ওৰফে কলাই বৰা আৰু লাল গুণ্ডা ওৰফে লাল কলিতাক আজীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা হ'ল।